যে খুব গুৰুদেৱে পৰীক্ষিতক কৈছে, হে পৰীক্ষিত, কৃষ্ণৰ কথা মহিমা অদ্ভুত, ভাবিবই তুমি নোৱাৰিবা। যমৰ এই কথাবোৰ শুনা পাই পুনৰ যমদূতে সুধিলে, হে স্বামী, আপুনি বিষ্ণু ভকতৰ ওচৰ চাপিবলৈ আমাক মানা কৰাইছে। এতিয়া আপুনি কোন কোন বিষ্ণু ভকত তেওঁলোকক চিনাকি কৰাই দিব লাগে। জয় কৃষ্ণ। যদি চিনাকি নহয়, ভুলতে কেতিয়াবা আনি পাব, বিপদ ঘটিব। যদি আমি ভালদৰে বিষ্ণু ভকতক চিনি নাপাওঁ, তেতিয়াহ'লে আমাৰ সমুলঞ্চে ধ্বংস হৈ যাব। যমদূতে গম পাই গ'ল। এতিয়া এই যে যমদূতৰ প্ৰশ্নৰ উত্তৰত যমে যে বিষ্ণুদূতৰ লক্ষণবোৰ ক'ব, বৈষ্ণৱৰ লক্ষণবোৰ ক'ব, সেইখিনি আমাৰ জগতৰ বাবে মহা উপকাৰী। কৈছে, কাক আনি ঐক্য যাতনা ভুঞ্জাইবো, কাত কোন দায়ক আছে, ভালো মতে মুত পঢ়িবা ইবাৰ, নতুবা সমূলে মৰিব পাছে। হে গুৰুদেৱ, কোন কোন ব্যক্তিক আমি নগৰলৈ শাস্তিৰ বাবে আনিব নোৱাৰো, যদি আপুনি ভালকে চিনাকি কৰি নিদিয়ে, কেতিয়াবা আনি পাম, আমি গোটেই প্ৰকাৰে ধ্বংসপ্ৰাপ্ত হৈ যাম। কেতিয়াবা হৈ যায়, কিছুমান বিষ্ণু ভকতকো অজানিতে যমনগৰলৈ পঠাব লগা হয়, যাৰ কাৰণে বৈকুণ্ঠৰ পৰা স্বয়ং কৃষ্ণ যমনগৰলৈ যাব লগা হয়। শ্লোকটো পাহৰিছো মই এইখিনি সময়ত, কোনোবা দিনা আলোচনা কৰি দিম। দুই এটা কাটচিত হৈ যায়। কিন্তু এই ঘটনাটো যেতিয়া ভালদৰে বুজাই দিলে যমদূতে, তেতিয়া বুজি উঠিল যে অমুক অমুক বৈষ্ণৱ আমি কেতিয়াও তেওঁলোকৰ আত্মাটোক আনিব নোৱাৰো। আত্মাটো দিবলৈ প্ৰভু ভগৱন্তৰ আদেশত যমৰজাৰ দূত আহিবই। খতাং দুটাই টিম আহে, যমৰ দূত আহে নাইবা বিষ্ণুৰ দূত আহে। কোনজনক আপুনি আবেদন কৰে, আপোনাৰ কৰ্মফল নিৰ্ভৰ কৰিব, আহিবই দুইটা পাৰ্টি কোনোবা এটা। কাৰণ মানুহ নিজে নিজে নাযায়, নিজে নিজে যোৱা কেইজনকতো নাম ল'বই নাপায়, একদম মহাপাপী বুলি কৈছে। পৃথিৱীলৈ যিমান সকল ব্যক্তি আহিছে, প্ৰত্যেকৰে মৃত্যুৰ দিনটো নিৰ্দিষ্ট হৈ আছে। আৰু সেই দিনাখন যদি আপুনি ভাল কৰ্ম কৰিছিল, তে যমৰ এওঁলোক আহিব লগা আপোনাৰ ঘৰলৈ আৰু নাই। যদি কৰবাত গণ্ডগোল সুৰুঙা ৰাখি থৈছে, তেতিয়া কিন্তু উপায় নাই। উদাহৰণস্বৰূপে সুৰুঙা ক'ত থাকে, ধৰি লৈছো নাথ বাপে আমি দুইজনে ব্ৰহ্মপুত্ৰ পাৰ হ'বলৈ নাও এখন লৈ লৈছো, ধুনীয়া নাও। তাত সৰু ফুটা এটা আছে, গুৰুত্ব দিয়া নাই। নাথ বাপে কৈছে, দেখা পাওক ইমান সৰু ফুটাত অকণ অকণহে পানী আহিছে, একো নহয় দিয়ক, ময়ো যদি মই হ'ব দে বুলি কৈছে যেতিয়া, কিন্তু পাৰ হ'ব যাওঁতে আমাক 2-3 ঘণ্টা লাগিব। সেই সৰু ফুটাটোৱে যদি কেনেবাকৈ পানী সোমাই সোমাই গোটেইখন নাও ভৰি বুৰি যায়, দুইজনে যদি সাঁতুৰিব নাজানা মানুহ হওঁ, কি গতি হ'ব বাৰু? ডুবি যাব লাগিব। ঠিক সেইদৰে এটা সৰু ছিদ্ৰই ফুটাই নাও এখন ডুবাই দিব পৰাৰ দৰে আপোনাৰ মোৰ সৰু ভুল এটা হয়তো বৈকুণ্ঠত নগৈ যমলোক যাব লগা হ'ব পাৰে। সেই ফুটাবোৰ যাতে নাথাকে, ছিদ্ৰবোৰ যাতে আমি মাৰি ল'ব পাৰো, তাৰ বাবে সাধুৰ সংগ ভাগৱতৰ শ্ৰৱণ কীৰ্তন। আৰু আজি যমদূতে সেই ছিদ্ৰবোৰ জানিব বিচাৰিছে যে প্ৰভু আপুনি আমাক বুজাই দিয়ক, কোনজনৰ কি লক্ষণ থাকিলে আমি আনিব পাৰিম, আনিব নোৱাৰিম। সেই লিষ্টখন দিছে, মন পুতি শুনি যাব। লিষ্টখনত কিজানি আপোনাৰ নামটো ভাল জাগাতে আছে, থাকিবই আপোনালোকৰ নামবোৰ ভাল জাগাত
কিন্তু হয়তো বৰ বিপদজনক ঠাইতো নামটো থাকিব পাৰে পদে কৈ যাব আৰু সেই পদটো ভালকে শুনক অসুবিধা যে থাকিলে আমাক সহজ ফল নাম বাপ জানে ঐ বাপ যুৱ বাপে যে ব্যাখ্যা কৰি আছে শব্দবোৰ তাত আছিল নে সংশয় কৰিব লগা নাই সুধি যাব কোন কোন ব্যক্তিক দুটে নিব পাৰিব লিষ্টখন দিয়া আৰম্ভ কৰিছে লিষ্টখন ভালদৰে মনত ৰাখিব কৈছে দুটৰ বচন শুনি বুলিলন্ত জমে থিৰ কৰি মতি জাত অধিকাৰ আমাৰ কহিব শুনিবি দুখ সম্প্ৰতি হে দুখগণ কোন কোন ব্যক্তিক তুমি আনিব পাৰিবা মই লিষ্টখন দিছো শুনা ব্ৰহ্মা মহাদেৱে যাক ক্ষমা কৰি আছে কৃষ্ণ ঈশ্বৰ কৃষ্ণ কেইজন দেৱতাক আৰাধনা নকৰে যিসকল ব্যক্তিয়ে যাৰ ঘৰত কেইজন ব্যক্তিৰ প্ৰাৰ্থনা এটাও গোৱা নাযায় সেইখন ঘৰ নৰকৰ পথ বুলি কয় কাৰণ কৃষ্ণৰ চৰণ কৃষ্ণৰ গুণানুকীৰ্তন খনক খনন্দ চাৰি কীৰ্তয়ো সদায় আৰাধনা কৰি আহিছে ব্ৰহ্মাই কৰিছে শিৱই কৰিছে খনকে কৰিছে খনন্দই কৰিছে কৃষ্ণৰ চৰণ চিন্তা আৰু যিখন ঘৰত কৃষ্ণৰ চিন্তা নহব ধূপডালো নজ্বলিব প্ৰাৰ্থনা নকৰিব নিয়ম নীতিত নচলিব সেইখন ঘৰ বোলে নৰকৰ পথ মই প্ৰথমে ভয় খাই গৈছিলো পথটো পঢ়ি দিছে ইয়াতে নৰকৰ পথ ইটো হবাস আতেকে ৰতি সদায় তাক ধৰিয়া ন পাতকী প্ৰধান তাতে আছে মোৰ দায় মই চক খাই গলো প্ৰথম কওঁতে আৰে ঘৰ এখন নৰকৰ ৰাস্তা কেনেকে হ'ব পাৰে গৃহবাস খুলি দিছে আৰু গৃহবাস কৰিলে নৰকৰ পথ নেকি তেতিয়াহ'লে ঘৰৰ পৰা ওলাই হাবি থাকিব লাগিব নহয় যিখন ঘৰত নীতি নিয়ম নাই পুৱা গধূলি ধূপ এডাল জ্বলিবলৈ চাকি বন্তি জ্বলাবলৈ যাৰ ঘৰত ইচ্ছা প্ৰকাশ নকৰে কেৱল বিষয়ৰ ধান্দা খোৱা বোৱা নৃত্য গীত আভিজাত্য ভৰি আছে সেইখন ঘৰ সেই গৃহস্থ নৰকলৈ যাবলৈ সাজু হৈ আছে সেইকাৰণে আজিকালি মই অলপ কমাইছো আগতে কোনোবাই নিমন্ত্ৰণ দিলে মই সুধো আই মণিপুৰ আছেনে আপোনালোকৰ ঘৰত নাই বোপা বনাব পৰা নাই কিবা এটা ভেজাল মই দেখুৱাই দিওঁ নাই তেনে কিবা চলিছে নিয়ম নীতি বা আছেনে নাই কাৰণ শাস্ত্ৰত সিদ্ধান্ত দিয়া আছে যদি তেওঁ মণিপুৰটোৱে বনোৱা নাই ধৰি লৈছো আজিকালি মই অলপ কমাই দিছো কাৰণ ইমান টাইট হৈ থাকিলে সংসাৰখন চলাটো অলপ মুস্কিল ভগৱানক আবেদন কৰিছো প্ৰভু তুমি সেই জাগালৈ নিবা য'ত হৰি ভকত আছে বিভিন্ন জাগাত যাব লগা হয় কিবা কিবি কাৰণত তেওঁলোকে নিমন্ত্ৰণ কৰে কেতিয়াবা ভাগৱতে গাবলৈ লৈ যায় ওচৰে পাজৰে পূজাৰীজনে ৰখি থাকিব লগা হয় মুৰ্গী চাই দৌৰি আহে খেলি থাকিব লগা হয় তেনেকুৱা জেগাতো যাব লগা হৈছে কি কৰিব এতিয়া কৃষ্ণ কথা শুনি ভাল পায় জয় কৃষ্ণ পূজাৰীজনে মাহৰ প্ৰসাদখিনি আৰু ওচৰতে দিয়ে কিবা ভোগ চোগ লগাই বাৰীডাললৈ লৈ গৈ থাকিব লগা হয় কাৰণ থপথপাই ৰাতিপুৱা দাল দিয়াটো আহি যায় জয় কিমান মুস্কিল ফুৰি ল'ব লগা আয়ে প্ৰভুজন আপোনাৰ ঘৰত আছেনে দেৱগৃহ এই তাকে কৈ আছে নৰকৰ পথ যদি আপোনাৰ ঘৰত দেৱগৃহ আছেও প্ৰাৰ্থনা চলা নাই তেতিয়াহ'লে আপোনাৰ ঘৰ নৰকৰ সদৃশ নৰক মানে সিখন নৰকলৈ যাবই এখন যদি নৰক হৈ আছে চিধা চিধা হাল্য কৰিব দিছে আৰু জয় কৃষ্ণ বুজিব পাৰিছে যে জগৰ নৰকতটো আছে যিখন ঘৰত ঈশ্বৰ চৰ্চা চলা নাই কেৱল খোৱা বোৱা বিষয় বাসনা জন্মতে কৈছে আমি চেফ উই আৰ চেফ ক'ত বানা তালৈ যোৱা থৈ লৈ আহা জয় কৃষ্ণ আমি আকৌ ভাগৱত শুনি শুনি ট্ৰেন্সফাৰ কৰিছো পৰিৱৰ্তন কৰিছো বৈকুণ্ঠ বনাই ৰাখিছো পুৱা গধূলি
ঈশ্বৰৰ নাম লৈ আছো হয়নে জমে কৈছে হুঁচিয়াৰ তাত বাজাবি দেই সেইখন ঘৰলৈ অহা যোৱা গৈছে বিষ্ণুৱে দুটক কৈ থৈছে সেইখন ঘৰত সদায় ঈশ্বৰৰ কীৰ্তন হয় আইগৰাকীয়ে ভাগৱতখন কথা ভাগৱত পঢ়ি আছে বহুজনীও পদ ভাগৱত পঢ়ি আছে হৰি নাম কীৰ্তন চলি আছে বিষ্ণুৱে কৈছে বিষ্ণুক সেইখন ঘৰ মোৰ লগত চেম তাৰ মৃত্যুৰ সময়ত যাবি আৰু লৈ আহিবি কোনটো কৰে কৰিব এতিয়া জয় গম পাইছে অনুভৱ কৰিছেনে কৃষ্ণ বিমুখ নৰকৰ পথ কৃষ্ণৰ সন্মুখ বৈকুণ্ঠৰ পথ দুইটা ৰাস্তাও খোলা আছে কোনটোত খোজকাঢ়িছে নিজে জানিব আৰু কাৰণ ৰাস্তা কেইটা দেখুৱাই দিয়া গৈছে তোমাৰ জীৱনৰ লক্ষ্যৰ পথটো কোনোবাই দেখুৱাই দিব যাব লাগিব তুমি নিজে মই কোনে ক'ত গৈছে চাই থাকিবলৈ মোৰ সময় নাই অন্তিম সময়ত গম পাম যে তেওঁ কেনেধৰণে গ'ল কওকচোন অকণমান তেতিয়াই গম পাম কোনে কোনটো ৰাস্তাত আছিল জয় কৃষ্ণ আৰু ভয়ংকৰ চিনাকি দিছে এইটো চিনাকি দিলে হৰিনাম কীৰ্তন য'ত নহয় আৰু কেইজনমানক হাতে গলে বান্ধি আনিব দিছে আমাৰ প্ৰভু নাথ প্ৰভুৱে আপোনালোকক পঢ়ি যাওঁতে শুনি যাব লোহাৰ ডাংগে কেনেকে কোবাব দিছে সুধিব দিয়া ধৰি আনিবি পুৰা যাতনা লগাবি প্ৰভুৱে পঢ়ি যাব শ্ৰৱণ কৰিম জয় কৃষ্ণ